জয়গুৰু আমি আজি আৰু অহাকালি গোটেই নামনি অসম আৰু বিটিআৰ ভিত্তিত আমাৰ সৎসংগৰ প্ৰধান আচাৰ্যদেৱৰ আশীৰ্বাদ আৰু পূজ্যপাদ অবিন দাদাৰ ঐশী প্ৰেৰণাত আমি ইয়াত বৰ্ণাঢ্য আকাৰে বৃহৎ আকাৰে নামনি অসম আৰু বিটিআৰ ভিত্তিত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শুভ 137তম জন্ম জয়ন্তী মহোৎসৱ পালন কৰিবলৈ লৈছোঁ। আৰু সেই উৎসৱৰ লগত সংগতি ৰাখি আমি আজি আবেলি 3 বজাৰ পৰা ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, মাতৃসকলৰ মাজত উলুধ্বনি আৰু শংখধ্বনি প্ৰতিযোগিতা, তাৰ পাছত কুইজ প্ৰতিযোগিতা আৰু সন্ধিয়া 7 বজাৰ পৰা আমাৰ স্বনামধন্য উদীয়মান নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ ৰচনা আৰু পৰিচালনাত অৱতাৰ পুত্ৰ নামৰ নাটকখনি মঞ্চস্থ কৰা হ'ব। মই উৎসৱ সমিতিৰ তৰফৰ পৰা আপোনালোক আটাইলৈ নিমন্ত্ৰণ জনাইছোঁ আজিৰ এই অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ। আৰু অহাকাইলৈ ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ বেদ মাংগলিকীৰে অনুষ্ঠান আৰম্ভ হ'ব। 6:14 বজাত আমাৰ সমবেত বিনতি প্ৰাৰ্থনা, তাৰ পাছৰ পৰা সংগীত আৰু আটাইতকৈ ধুনীয়া আৰু আকৰ্ষণীয় এটা অনুষ্ঠান হ'ল সাংস্কৃতিক শোভাযাত্ৰা। ৰাতিপুৱা 10 বজাত আৰম্ভ হ'ব, য'ত 15 পৰা 20টা জনগোষ্ঠীৰ কলা কৃষ্টি আমি প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰিছোঁ, বিভিন্ন জনগোষ্ঠীৰ। তাৰ পাছত আমাৰ মূল মঞ্চত নৃত্য গীত আৰু ইষ্ট প্ৰসংগ ধৰ্মালোচনা অনুষ্ঠিত হ'ব। তাৰ পাছত ৰাতি আমাৰ আমন্ত্ৰিত বেণ্ড আছে, কলকাতাৰ, ত্ৰিপুৰাৰ, গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা আহিব বিভিন্ন শিল্পী। আমাৰ আধ্যাত্মিক গীতসমূহ তাত পৰিৱেশন কৰা হ'ব। আৰু আপোনালোকে ইপিনে দেখিব পাৰিব যে আমাৰ অহাকালি ৰাতিপুৱা 10 বজাৰ পৰা বিনামূলীয়া চিকিৎসা শিবিৰ এটি মুকলি কৰা হ'ব, য'ত 15 পৰা 20 গৰাকী বিভিন্ন বিভাগৰ ডাক্তৰ থাকিব আৰু য'ত বিনামূলীয়াকৈ ঔষধ আৰু বিনামূলীয়া পৰীক্ষা নিৰীক্ষা, তেজ পৰীক্ষা, শৌচ পৰীক্ষা ইত্যাদি কৰাৰ তাত ব্যৱস্থা কৰা আছে। লগতে দুপৰীয়া আমাৰ ইয়াত ভাণ্ডাৰাত ঠাকুৰৰ ভাণ্ডাৰাৰ প্ৰসাদৰ ব্যৱস্থা আছে সকলো মানুহৰ কাৰণে। তাত ভাণ্ডাৰাৰ ব্যৱস্থা, আমি সকলোকে সপৰিয়ালে আহি এই উৎসৱ উপভোগ কৰি ভাণ্ডাৰাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত মানুহ আমি 1 লাখৰ ওপৰত আশা কৰিছোঁ। গোটেই অসমৰ, বিশেষকৈ নামনি অসমৰ আমাৰ ভক্তবৃন্দ আহিব। অকল সৎসংগী ভক্তবৃন্দই নহয়, সৎসংগৰ বাহিৰেও সকলো শ্ৰেণী ধৰ্মপ্ৰাণ ৰাইজ ইয়ালৈ আহিব। আমি জানিব পৰা মতে অহাকালি বৰপেটাৰৰ অন্যান্য অঞ্চলত অঘোষিত এটা বন্ধ হ'ব। সকলো শ্ৰেণী দোকানদাৰ ইত্যাদি ব্যৱসায়ী সকলোৱে ইয়ালৈ সপৰিয়ালে আহিব, তেওঁলোকে জনাইছে। আমি বিশিষ্ট ব্যক্তিৰ ভিতৰত আমাৰ জ্যেষ্ঠ মন্ত্ৰী, কেবিনেট মন্ত্ৰী অসমৰ আমাৰ এইখন উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তেখেত হ'ল ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেখেত আহিব। আমাৰ বিটিআৰৰ চিফ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মহাশয়, তেখেতে আমাৰ প্ৰাৰ্থনাৰ সময়ত উপস্থিত থাকিব। তেখেতৰ ব্যস্ততাৰ কাৰণে তেওঁ আকৌ দিল্লীলৈ উৰা মাৰিব প্ৰাৰ্থনাৰ পাছতেই। তাৰ পাছত আমাৰ কাৰ্যবাহী সদস্য বিটিআৰৰ গৌতম দাস, যিজন আমাৰ কাৰ্যকৰী সভাপতি, তেওঁ গোটেই দিনটো আমাৰ কাৰ্যসূচীত যুক্ত থাকিব। তাৰ পাছত আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ ঠাকুৰৰ সহপ্ৰতিনিধিসকল, মানে বৰ্ষীয়ান কৰ্মীসকল, তেখেতসকল থাকিব। তেনেকৈ বহুত বিশিষ্ট ব্যক্তি থাকিব। লগতে আমি শুনিবলৈ পোৱা মতে আমাৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ তেখেতেও থাকিব। তেখেতে মেডিকেল যিটো কেম্প সেইটো মুকলি কৰিব। আৰু সাংসদ দিলীপ শইকীয়া তেখেতেও আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত সংগ দিব, তেখেতেও উপস্থিত থাকিব। আৰু আমাৰ সাংস্কৃতিকত জ্যোতিমালা বৰগোহাঁই, আমাৰ ডিব্ৰুগড়ৰ জ্যোতিমালা বৰগোহাঁই, তেওঁৰ বেণ্ডটো আহিব। তাৰ পাছত প্ৰীতি বসু বুলি আপোনাৰ কলকাতাৰ বেণ্ড এটা, আৰু ত্ৰিপুৰাৰ ত্ৰিপুৰাৰ বেণ্ড, এই 3টা বেণ্ড থাকিব। লগতে আৰু এটা আকৰ্ষণীয় অনুষ্ঠান আছে, আপোনালোকে জানে ইণ্ডিয়াছ গট টেলেণ্টৰ চেম্পিয়ন মাণিক পলৰ ডেন্স একাডেমীৰ এটা বিশেষ নৃত্য অনুষ্ঠানো থাকিব ইয়াত। আৰু শংকৰী কলা কৃষ্টিৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিম। আৰু শংকৰী কলা কৃষ্টিৰ লগতে গুৱাহাটীৰ হীৰকজ্যোতি শৰ্মা নামৰ তেখেত আমাৰ অসমৰ লোককৃষ্টিৰ ওপৰত গৱেষণা কৰি আছে, তেখেতৰ অনুষ্ঠান থাকিব 1 ঘণ্টাৰ। তেখেতেও ইয়াত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জয় গুৰু।